এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এইবাৰ এয়া নিৰ্বাচনী প্ৰেক্ষাপট। সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সাংবাদিক বেদব্ৰত দেৱমিশ্ৰ আৰু ৰাজনৈতিক বিশ্লেষক ধৰণীধৰ গোস্বামী। অনুষ্ঠানটিৰ আন্তৰি এয়া মাইক্ৰফোনৰ সন্মুখত মানস প্ৰতিম শৰ্মা। নমস্কাৰ, সমশ্ৰোতাকে পুনৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে দুয়োগৰাকী সমল ব্যক্তি ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে, শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া আৰু শ্ৰীযুত গোস্বামী ডাঙৰীয়া, দুয়োগৰাকী বিজ্ঞ ব্যক্তি। আমি অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে আমি শ্ৰীযুত গোস্বামী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰোঁ যে কাইলৈ তৃতীয় পৰ্যায়ৰ অধিৱেশন জাৰি হ'ব। প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন, দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। কাইলৈ অতি ব্যস্ততাপূৰ্ণ দিন। গতিকে এতিয়া এই নিৰ্বাচনত দলীয় বাদ বিসম্বাদ, দলৰ প্ৰাৰ্থিত্ব পোৱা নোপোৱালৈ ক্ষোভ হতাশা পূৰ্বৰ তুলনাত কিছু বেছি হৈছে নেকি? ধন্যবাদ শৰ্মা ডাঙৰীয়া। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকলক ধন্যবাদ জনাই আমি ক'ব খুজিছোঁ, আমি দেখি থকা নিৰ্বাচনবোৰৰ পৰা বা অলপ দীঘল ভালদৰে বুজাই ক'বলৈ গ'লে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত আজিলৈকে যিবিলাক নিৰ্বাচন অনুষ্ঠিত হৈছে, এই বছৰ নিৰ্বাচনটো অলপ ব্যতিক্ৰম। নিৰ্বাচনটো হোৱাত কি হয় সেইটো এতিয়াও আমি গম পোৱা নাই, কিন্তু তাৰ যিটো প্ৰাক মুহূৰ্ত, এই মুহূৰ্তটো বৰ গুৰুত্বপূৰ্ণ। এইবাৰৰ যিটো বাক বিতণ্ডা, প্ৰাৰ্থীৰ বিদ্ৰোহ, তৃণমূল কৰ্মীৰ বিদ্ৰোহ, এই বিদ্ৰোহ আমি অতীতত প্ৰত্যক্ষ কৰা নাছিলোঁ। এইবাৰ এনেকুৱা এটা ঘটনা হৈছে যে কোনোবাই যদি দলৰ হাইকমাণ্ডে তেওঁক প্ৰাৰ্থিত্ব দিয়া নাই কিবা কাৰণত, তেওঁ লগে লগে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে। বিজেপিৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকেট বিচাৰিছে, কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজেপিলৈ গৈছে। গতিকে এইবাৰ নিৰ্বাচনটো এটা সাংঘাতিক নাভূত নাশ্ৰুত ঘটনা ঘটিবলৈ যোৱা যেন মোৰ অনুমান হৈছে। কিন্তু আগতে এইবিলাক আমি দেখা নাছিলোঁ, এইবিলাক প্ৰত্যক্ষ কৰা নাছিলোঁ। দলৰ হাইকমাণ্ডে বিদ্ৰোহী প্ৰাৰ্থীজনক মাতি নি বজাই বুঢ়াই তেওঁক ধুনীয়াকৈ মেনেজ কৰিছিলে, কিন্তু এইবাৰ এই মেনেজে একো কাম দিয়া নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এইবাৰ কিছুমান বৰ্ষীয়ান নেতাক তেওঁ প্ৰাৰ্থীৰ টিকেট দিয়া নাই। বৃন্দাবন গোস্বামীৰ কথাটো ক'ব লাগিব, তেওঁ আগৰ শিক্ষামন্ত্ৰী আছিলে অসমৰ। তেনেকৈ দিলীপ পালৰ কথাটো ক'ব পাৰি, তেওঁক টিকেট দিয়া নাই। প্ৰফুল্ল কুমাৰ মহন্ত, তেওঁ আঞ্চলিকতাবাদৰ হতা আছিলে, দুবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিলে, তেওঁকো কেয়াৰফুলি এভইড কৰাৰ নিচিনাই হৈছে। গতিকে এটা কংগ্ৰেছৰ দলৰো তেনেকুৱা হৈছে। গতিকে এই বছৰৰ নিৰ্বাচনটো অলপ ব্যতিক্ৰম, অলপ ব্যতিক্ৰম নহয়, এইটো এটা বিৰল ব্যতিক্ৰমেই হ'ব। হয়, মোৰ মতে। মন্তব্য শুনো। ধন্যবাদ শৰ্মা ডাঙৰীয়া। শ্ৰোতাসকল আপোনালোককো নমস্কাৰ জনাইছোঁ। বাদ বিসম্বাদৰ কথাটো গোস্বামী ডাঙৰীয়াই যিটো ক'লে, বাদ বিসম্বাদটো প্ৰত্যেকবাৰেই থাকে। আমি যিমান দূৰ প্ৰত্যক্ষ কৰিছোঁ প্ৰত্যেকবাৰে কম বেছি পৰিমাণে। কিন্তু এইবাৰ যোৱাবাৰৰ তুলনাত বা যোৱা কেইবাৰৰ তুলনাত এইবাৰ অধিক হৈছে। অধিক হোৱাৰ কাৰণ আমাৰ বোধেৰে কেইবাটাও কাৰণ। কিয়? ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতাবাদী দল বুলি দুটা দলৰ সংযোজন হৈছে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। তাৰোপৰি দুটা কেন্দ্ৰীভূত বিভাজন, যিটো এটা হ'ল মহাজোঁট হৈছে আৰু এটা হৈছে মিত্ৰজোঁট। মিত্ৰজোঁটত বিজেপি নেতৃত্বাধীন এনডিএত প্ৰথমতে BPF আছিল, এইবাৰ BPF নাই। মিত্ৰজোঁটটো কংগ্ৰেছৰ নেতৃত্বত হৈছে আৰু ইয়াত AI, UDF, CPI, CPIML, CPM এই গোটেইবোৰ আছে। BPFও সোমাইছে। কিন্তু এই গোটেইবোৰ এনেকুৱা এটা অৱস্থা হৈছে যে সাধাৰণ মানুহৰ এনেকুৱা এটা অৱস্থা হৈছে যে কোনটো দলৰ প্ৰাৰ্থী বা কোনটো দলে কি কথা কৈছে মানুহ ধূসৰ, মানুহে বুজিব পৰা নাই। আৰু প্ৰত্যেকেই টিকটটো নাপালেই, পাৰ্টি টিকটটো নাপালেই পদত্যাগ কৰিছে দলৰ পৰা। এটা দল ত্যাগ কৰি আন এটা দলত গৈছে। হয়তো এজন প্ৰাৰ্থী তেওঁ 3বাৰ 4বাৰ বিধায়ক হৈছে, তেওঁ টিকট পোৱা নাই, তেওঁ আন এটা দললৈ গৈছে।
এই বিসম্বাদটো এনেকুৱা এটা পৰ্যায় হৈছে যে ৰাজনৈতিক দৰ্শন বুলি একো কথা নাই। আমি যিটো বুজিছোঁ ৰাজনৈতিক দৰ্শন নোহোৱা হৈছে, আৰু অধিকাংশৰ ক্ষেত্ৰত নহয় কিন্তু বেছি সংখ্যকৰ ক্ষেত্ৰত আমি মন কৰিছোঁ যে ৰাজনৈতিক দৰ্শন নোহোৱাৰ কাৰণে বাদ বিসম্বাদে একদম এনেকুৱা এটা মানে চৰম লজ্জাজনক পৰিৱেশলৈ আহিছে। আৰু এইটো এইকাৰণে মই আকৌ পুনৰ কৈছোঁ যে ব্যক্তিকেন্দ্ৰিক যিটো ব্যৱস্থা, প্ৰত্যেকেই নিজৰ নিজৰ কথা ভাবিছে। দলে টিকট দিয়া নাই, নিদিলে মই কেনেকৈ থাকিম, মই কেনেকৈ হেৰি কৰিম, সমাজত মোৰ স্থান কি হ'ব, এনেকুৱা ধৰণৰ কথাবোৰে কিন্তু অগ্ৰাধিকাৰ পাইছে। আৰু ফলত এই যোৱা 52 চনৰ পিছত অসমত যিমানবোৰ বিধানসভা নিৰ্বাচন হৈছে, এইটো সম্ভৱতঃ গোস্বামী ডাঙৰীয়াই যেনেকৈ কৈছে ব্যতিক্ৰম বুলি মই নকওঁ, কিন্তু ব্যতিক্ৰম নহ'লেও এইটো এটা ধূসৰ ৰাজনীতি। বিধানসভাৰ নিৰ্বাচনটো একদম সম্পূৰ্ণভাৱে ধূসৰ। গতিকে এই বিসম্বাদে বিভিন্ন ধৰণে ক্ৰিয়া কৰিছে। কোনোবাই কাৰোবাৰ তালৈ গৈছে, হয়তো এজন প্ৰাৰ্থী আছে, তেওঁ বহুদিন এটা দলত আছেই, তেওঁ বিধায়কো হৈছে, কিন্তু সেই শেষমেশ গৈ পেলাই তেওঁ টিকট পোৱা নাই, তেওঁ আন এটা দলত যাব খুজিছে, নিৰ্দলীয় হৈছে। এনেকুৱাবোৰ কথা। ইয়াৰ কাৰণটো আমি এনেকৈ বুজি পাওঁ যে ৰাজনৈতিক দৰ্শন নোহোৱাৰ কাৰণে, ব্যক্তিকেন্দ্ৰিক দৰ্শনৰ কাৰণে এই অৱস্থাটো হোৱা যেন আমাৰ অনুমান হয়। কিন্তু এই ধৰক এতিয়া সিদ্ধান্ত ভোটদাতাই গ্ৰহণ কৰিব, কি সিদ্ধান্ত লৈছে সেয়া আমি 2 তাৰিখে গম পাম। আমি বাট চাব লাগিব। আজি কোনো আমি ধাৰণাৰ ওপৰত আলোচনা কৰি আছোঁ। কিন্তু তথাপিও ধৰক আঞ্চলিক দল আছে, ৰাজ্যৰ দল, অসম জাতীয় পৰিষদ, NDA, গ্ৰেণ্ড এলায়েন্স, মিত্ৰ মহাজোঁট কম বেছি পৰিমাণে যদি আমি আঞ্চলিক দল দুটাক বাদ দিওঁ, বা ভাৰতীয় জনতা পাৰ্টীৰ NDA আৰু এই মহাজোঁটত প্ৰাৰ্থী টিকট পোৱা নোপোৱালৈ অসন্তুষ্ট, কিছু পৰিমাণে অসন্তুষ্ট। সংবাদমেলত যি বাতৰি দেখিছোঁ, দুয়োটা দলৰ পৰাই প্ৰাৰ্থীৰ অসন্তুষ্টি ব্যক্ত কৰিছে, দল ত্যাগ কৰিছে, অন্য দলত যোগ দিছে বা নিৰ্দলীয় হৈছে, প্ৰাৰ্থিত্ব কৰাৰ কথা কৈছে। এই পৰিস্থিতিত দলসমূহৰ ক্ষতি কি হ'ব পাৰে? চাওক সৰ্বনাগৰীয়া, দলসমূহৰ ক্ষতি এনেকুৱা, মিত্ৰজোঁট মহাজোঁট, এতিয়া মহাজোঁটত যিবিলাক দল সোমাইছে সেইবিলাক দলে অভিযোগ কৰিছে যে কংগ্ৰেছে গোটেই টিকট কেন্দ্ৰিক যিটো ব্যৱস্থা সেইটোত তেওঁলোকে অগ্ৰাধিকাৰ লৈছে। কংগ্ৰেছৰ মহাজোঁটৰ কথাটো কৈছোঁ। আৰু মিত্ৰজোঁটত হৈছে কি, মিত্ৰজোঁটত এনেকুৱা হৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী আগতে যিটো অগপৰ লগত মিত্ৰজোঁট আছিলে, 14খন অগপৰ এখন অসম গণ পৰিষদৰ আছিলে বিধায়ক, তেওঁলোকৰ যিবিলাক বিধানসভা সমষ্টি। কিন্তু NDAত মই মাজতে কৈছোঁ, NDAত মিত্ৰজোঁটৰ মাজত অসন্তুষ্টি হোৱা নাই। মিত্ৰজোঁটৰ মাজত অসন্তুষ্টি হোৱা নাই, প্ৰাৰ্থীকেন্দ্ৰিক অসন্তুষ্টি আছে, দলীয় অসন্তুষ্টি আছে, কিন্তু এইটো প্ৰকট হ'ব দিয়া নাই। তেওঁলোকে এটা কণ্ট্ৰলত কিছু পৰিমাণে ৰাখিছে। যেনেকুৱা সত্যব্ৰত কলিতাৰ ক্ষেত্ৰত কমলপুৰত তাত গণ্ডগোল হৈছে না, সেইটো হোৱাৰ কাৰণ মই সেইটোৱে ক'ব গৈছোঁ, এই যে প্ৰাৰ্থী মানে বিধানসভা সমষ্টিবিলাক পৰিৱৰ্তন হৈছে, সেইকাৰণে ৰাজনৈতিক কৌশল দলৰ ৰাজনৈতিক কৌশলগত কাৰণত কৰিছে। সেইটো বিসম্বাদৰ সেইটো এটা কাৰণ। হয়তো ভাবি আছিল যে মোকতো টিকেট দিবই। অগপৰ যিজন 14গৰাকী বিধায়ক আছে, তেওঁলোকৰ দলেও সেইটো কথা কৈ আছিলে যে আমি আমাৰ থকা বিধায়কখিনিয়ে সমষ্টি নেহেৰুৱায়। শেষমেশ কৈ পেলাই মিত্ৰজোঁটে তেওঁলোকৰ সমষ্টি বেলেগ দি বেলেগ বেলেগ ধৰণে এটা ৰাজনৈতিক সমীকৰণ, ৰাজনৈতিক সমীকৰণ। গতিকে ৰাজনৈতিক সমীকৰণৰ ফলত হৈছে কি, শেষত গৈ পেলাই কিন্তু দলবিলাকে অলপ ভুগিব। আপুনি যিটো প্ৰশ্ন কৰিছে, এইকাৰণেই মই প্ৰথমতে কৈছোঁ যে ভোটাৰ একদম দিকভ্ৰান্ত। কাৰণ এটা সমষ্টিত কোন দলৰ কোন প্ৰাৰ্থী, প্ৰত্যেকেই ভোটাৰে ভাবি আছিল যে অমুক দলৰ প্ৰাৰ্থী অমুক, কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যে তেওঁ সেই দলটোত আছে নে নাই। আৰু দলীয়ভাৱেও প্ৰাৰ্থিত্ব কিছুমান এতিয়ালৈকে বহু ঘোষণা কৰা হোৱা নাই। গতিকে শেষত গৈ পেলাই আমাৰ এটা ধাৰণা হৈছে যে ৰাজনৈতিক দলবিলাকৰ ক্ষতি কিছু পৰিমাণে হ'ব, কাৰণ তেওঁলোকে এটা হেৰি দিব পৰা নাই, স্পষ্ট ছবি দিব পৰা নাই। সৰভোগ বুলি ক'লে ৰঞ্জিত দাস, এইবাৰ সৰভোগত ৰঞ্জিত দাস নাই, এই পৰ্যন্ত নাই। কাৰণ হ'ব পাৰে
পুনৰ প্ৰাৰ্থী তালিকাত তেখেতে দুটা সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো হ'ব পাৰে। সেইটো কৰিব নোৱাৰে কিন্তু পাটাচাচি সমষ্টিত তেখেতে এবাৰ প্ৰাৰ্থী প্ৰাৰ্থীটো আহিছে আচ্ছা এতিয়া যদি আমি এই ধৰক এই পৰিপ্ৰেক্ষিতত আঞ্চলিক দলৰ কথা পাতোঁ অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দল দুয়োটা দলৰে মিত্ৰতা হ'ল কিন্তু মিত্ৰতাৰ পিছতো আৰু প্ৰধানকৈ যিহেতু দুয়োটা দলৰ বিষয় একে যে CA বিজেপিৰ বিৰোধিতা কৰি CAৰ বিৰোধিতা কৰি দুটা দল গঠন হৈছে প্ৰধানকৈ কাৰণ দুটা দলৰ কেইবাজনো প্ৰাৰ্থীয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছে ইয়াৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিস্থিতি আহিব লগা কি কাৰণ হ'ল দুটা দলৰ মাজতে নৱগঠিত দল আচলতে তেওঁলোকৰ মাজত ভালদৰে বুজা পৰাৰ অভাৱ আচলতে অসম গণ পৰিষদৰ বিকল্প হিচাপে ভাবিব খুজিছিলে অসমীয়া আঞ্চলিক শক্তি মানুহে হিচাপে। অসম জাতীয় পৰিষদক আৰু অসম ৰাইজৰ দলতকৈও অসম জাতীয় পৰিষদক অসমৰ মানুহে বেছি ওচৰ চাপিব বুলি মানুহে ভাবিছিলে কিন্তু আৰু তেওঁলোকৰ যিটো নেতৃত্বত আছে কুমাৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য বসন্ত ডেকা এখেত যথেষ্ট পৰিমাণে অভিজ্ঞ মানুহ কিন্তু তেওঁলোকে যেন এই দলটোক সুপৰিকল্পিতভাৱে পৰিচালনা কৰিব নোৱাৰিলে নহ'লে তেওঁলোকৰ মাজত এই বিভ্ৰান্তিৰ সৃষ্টি নহ'লেহেঁতেন আৰু সেইকাৰণে আজি 2-4 দিন আগতে যিটো এক্সিট পোল গ'ল তাতে মিত্ৰজোঁটক দিছে 67 আৰু মহাজোঁটক দিছে 57 আৰু দুটা সিট সেই দুটা সিট হয়তো ৰাইজৰ দল নতুবা অসম জাতীয় পৰিষদৰ কোনোবাই পাব দুটা সিট দিছে আচ্ছা এক্সিট পলৰ ধাৰণা এক্সিট পলত দিয়া মতে কিন্তু যদি এওঁলোকে অলপ পৰিকল্পিতভাৱে অলপ সুচিন্তিতভাৱে যদি দুইটাই দলে আগবাঢ়ি গ'লহেঁতেন অসমীয়াৰ মাজত তেওঁলোক সোমাই যাব পাৰিলেহেঁতেন যদিহে এই আপুনি যি কথা ক'লে সেই ধাৰণাৰ ওপৰত ভিত্তি কৰোঁ তেতিয়াহ'লে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা প্ৰায় নাই প্ৰায় নাই মোৰ মতেৰে নাই নাই কিন্তু সাধাৰণভাৱে যদি আমি ৰাজনীতিৰ এই নিৰ্বাচনৰ পূৰ্বে বহুত সমষ্টিত দেখিছিলোঁ যে সম্ভৱ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব লাগে নহয় এই আপোনাৰ আপুনি যিটো কথা ক'লে এতিয়া বন্ধুত্বপূৰ্ণ বুলি কৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মূলতঃ কোন লাভৱান হ'ব জানেনে মিত্ৰজোঁট লাভৱান হ'ব বিজেপি লাভৱান হ'ব মানে মিত্ৰজোঁট NDA লাভৱান হ'ব এইকাৰণে মই কৈছোঁ আমাৰ আমি যিটো নিৰীক্ষণ কৰিছোঁ পৰ্যবেক্ষণ কৰিছোঁ কাৰণ কিয় বন্ধুত্বপূৰ্ণ মানে কি বহুত ভোটৰ বিভাজন হ'ব আৰু এটা ছেক্টৰত এটা খণ্ডত ভোট একেলগে পৰিব এই যে দ্বিখণ্ডিত হৈ গ'ল তাৰ মাজে মাজে বিজেপিৰ প্ৰাৰ্থী গুচি যাব আৰু সম্ভৱ ইয়াৰ এটা কাৰণ এইটো হ'ব পাৰে যে বিজেপি দলটোৰ মানে তৃণমূল পৰ্যায়ত যি তেওঁলোকৰ দলীয় স্থিতি সেই স্থিতিটো ৰাইজৰ দল বা অইন দলৰ অসমত সম্ভৱ সেই ধৰণৰ নাই সেই ধৰণৰ স্থিতি নাই নহয় আপোনাৰ এটা কথাটো অনস্বীকাৰ্য স্বাভাৱিকতে ৰাইজৰ দলৰ অসম জাতীয় পৰিষদ আৰু এটা নৱগঠিত ৰাজনৈতিক দল তেওঁলোকৰ কিন্তু তৎৰাচ যদি দুইটা দলে ফৰ দ্য চেক অফ দ্য আছামিজ পিপল অসমীয়া মানুহৰ কাৰণে যদি দুইটা দলে একত্ৰিত হৈ যুঁজিলেহেঁতেন এয়া সম্ভৱ কিয় নহ'ল সেইটো সম্ভৱ তেওঁলোকৰ আকৰগোজ মনোভাৱ তেওঁলোকৰ কোনো হেৰি নাই আৰু নতুন সম্পূৰ্ণৰূপে তেওঁলোকৰ দৰ্শন নাই এই বিষয়ে তেওঁলোকৰ কোনো দূৰদৰ্শিতা নাই আৰু এটা কথা এই নিৰ্বাচনটোৱে ইংগিত দিব মোৰ বোধেৰে so far my memory goes মোৰ বোধেৰে মই ভাবোঁ এই ইলেকশ্যনটোৱে কিন্তু আঞ্চলিকতাবাদৰ খবৰ খান দিব ইয়াত নাই কাৰণ অসম গণ পৰিষদটো আছে অসম গণ পৰিষদৰ যিখিনি এতিয়া নেতা তেওঁলোকৰ যিখিনি জাতীয়তা অসমক চিন্তা কৰা যিখিনি নেতা সেইখিনিক আউট কৰি দিলে বৃন্দাবন গোস্বামী গ'ল পবিন্দ্ৰ ডেকা গ'ল প্ৰফুল্ল কুমাৰ মহন্ত গ'ল সত্যব্ৰত কলিতাও গ'ল যিখিনি মানুহ আছে এতিয়া অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি যিটো ইছ্যুক লৈ এদিন অসম কঁপিছিল বহিৰাগতৰ সমস্যা বিদেশী সমস্যা প্ৰব্ৰজনৰ সমস্যা সেইটোক ৰঙা দলিচা পালি ক্ষমতাৰ শকত তেওঁলোকে বিজেপিৰ লগত লগ লাগি সেই কাকে সমৰ্থন কৰি পেলালে
গতিকে আঞ্চলিকতাবাদ ক'ত থাকিল, ক'ত আঞ্চলিকতাবাদৰ ভেটি থাকিল? আৰু যিখিনি আছিলে লুৰিণজ্যোতিৰ লগত আশা কৰিছিলে, মই অখিল গগৈৰ কথাখিনি নকওঁ, ছাত্ৰ সন্থাক নেতৃত্ব দি সিদিনা তেওঁ ৰাজনৈতিক মঞ্চত পদাৰ্পণ কৰিছে, তেওঁৰ ওপৰত আশা আছিলে। কিন্তু সেই অসমীয়া মানুহৰ সেই আশাটো ধূলিসাৎ কৰিলে তেওঁলোকৰ এইটো কাৰুকাৰ্য। কিন্তু এতিয়া যদিহে অসম গণ পৰিষদ দলৰ বিজেপিৰ লগত মিত্ৰতা অব্যাহত থাকে, নিৰ্বাচনৰ ফলাফল বিষয়ে আমি আলোচনা নকৰোঁ, অসম গণ পৰিষদৰ আপোনাৰ বোধে CA বা কাক লৈ কি স্থিতি হ'ব? গোস্বামী ডাঙৰীয়াই ক'লে যে অসম গণ পৰিষদৰ সেই স্থিতি নাথাকিব। আপোনাৰ বোধেৰে পুনৰ কাক বিৰোধিতা কৰিব? না, সেইটো দেখাত কৰিবলৈ যাব, কাৰণ তেওঁলোকৰ সাংসদজনেতো সংসদত কাৰ সমৰ্থনতে ভোট দিছে। য়েছ, থেংক ইউ, আপুনি ঠিক কথাই কৈছে। তেওঁ ভগপ দলৰ সাংসদগৰাকীয়ে কিন্তু কাৰ সমৰ্থনত ভোট দিছে। এতিয়া তেওঁ সাংসদ হৈয়ে আছে। এতিয়া আমাৰ গোস্বামী ডাঙৰীয়াই যিটো ক'লে যে কা সম্পৰ্কত তেওঁলোকৰ স্থিতি এতিয়া আগৰ নিচিনা নাই। বিজেপিৰ মিত্ৰজোঁটত যেতিয়া তেওঁলোক সোমাই গ'ল, কা সম্পৰ্কে হয়তো মানুহক ক'ব, খুব জোৰকৈ ক'ব নোৱাৰে, স্পষ্টকৈ ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা। এতিয়া যদি আমি এইবাৰ নিৰ্বাচনৰ ইছ্যুলৈ আহোঁ, বিৰোধী দলৰ কা বিৰোধিতা অন্যতম ইছ্যু, কিন্তু CA বিৰোধিতা কৰিয়ে যে ভোটদাতাৰ দৃষ্টি আকৰ্ষণ কৰি মানে মন জয় কৰিব পাৰিব, আপোনাৰ বিশ্বাস আছেনে? অকল CA বিৰোধিতা কৰি? নাই, মোৰ বিশ্বাস নাই। সেইটো এটা বিষয়, সেই বিষয়ে জনসাধাৰণৰ লগত তেওঁলোকে অচল চাপিব নোৱাৰে। এইটো এটা জৰুৰী সমস্যা, বাৰ্ণিং টপিক নহয়। আৰু এতিয়ালৈকে যিটো দেখিছোঁ, কোনো ৰাজনৈতিক দল, বিজেপিয়ে হওক, গণ পৰিষদেই হওক বা কংগ্ৰেছেই হওক, তেওঁলোকে কোনো এটা নিৰ্দিষ্ট ইছ্যুলৈ জনসাধাৰণৰ ওচৰলৈকে যোৱা নাই। বহুত সমস্যা আছে অসমৰ বানপানীৰ সমস্যা আছে, অসমত গৰাখহনীয়া হয়, আমি এইটো ইস্তাহাৰলৈ বাদ চাব লাগিব অসম্ভৱ সমস্যা, কিন্তু এতিয়ালৈকে একো হোৱা নাই। কিন্তু আৰু কিমান দিন? 27 তাৰিখেতো হৈ যাব, আজিতো 11 তাৰিখ। মানুহখিনিকতো বুজাব লাগিব যে আমি এইখিনি কৰিম, আমি যদি পাৱাৰক আহোঁ, ইফ ইউ ভটেড টু পাৱাৰ। কিন্তু দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে অসমত যে যদিহে পুনৰ শাসনলৈ আহে 5 বছৰত বান সমস্যা সমাধান কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। নাই, সেইটোতো যোৱাবাৰো কৈছিল, সেইটো কৈ থাকে, সেইটো ক'ব লাগিব। 6 নং দফৰ কথাটো কৈছিলে, কমিটি কৰি দিছিলে, সেইটোতো কোৱাটো ক'বই। কিন্তু কথাটো হৈছে কি, গোটেই আপুনি এটা বৰ গুৰুত্বপূৰ্ণ কথা এটা উলিয়াইছে। কাইলৈ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দিয়া পৰ্ব শেষ হ'ব। আজিলৈকে ৰাজনৈতিক দলবোৰে, বিজেপি কওক, কংগ্ৰেছ কওক, যিকোনো ৰাজনৈতিক দলে নিৰ্দিষ্ট ইছ্যু কিছুমান লৈ কিন্তু কোনো বক্তব্য ৰখা নাই। আৰু তেওঁলোকৰ গোটেই কথাবোৰ গ্লেমাৰাছ নিৰ্বাচন, মানে গোটেই গ্লেমাৰ সৰ্বস্ব। তেওঁলোকে আটক ধুনীয়াকৈ মিটিংবোৰ কৰিছে, মানুহক লৈ গৈছে, কিন্তু ইছ্যু লৈ পেলাই সৰ্বসাধাৰণ যিবিলাক সমস্যা আছে, বান গৰাখহনীয়া, নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো হাৰত মূল্য বৃদ্ধি হৈছে, এইবিলাক লৈ কিন্তু কোনো এটা ৰাজনৈতিক দলে আজিলৈকে আমাৰ চকুত পৰা নাই যে খুব দৃষ্টিগোচৰ কৰাকে বক্তব্য ৰাখিছে। ইয়াত এই ক্ষেত্ৰত আমি ভোটদাতা ৰাইজে ৰাজনৈতিক দলবোৰক জবাবদিহি কৰিব পৰা সামৰ্থ্য নাই জানো? সামৰ্থ্য আছে, কিন্তু কথা হৈছে কি, ৰাজনৈতিক দলবোৰৰ প্ৰাৰ্থীসকল বা ধৰক ৰাজনৈতিক দলক সেইটো জবাবদিহি কৰাৰ কাৰণে এটাই কথা যে তেওঁলোকে প্ৰেছাৰ দিব লাগিব, হেঁচা দিব লাগিব। হেঁচা কেনেকৈ দিব? গৈ পেলাইতো পাৰ্টিৰ অফিচত কৰিব নোৱাৰে। ভোটত দিব, কিন্তু ভোটত দিব, সেইটো একমাত্ৰ উপায় হ'ল ভোটত দিব। গতিকে এই হেঁচাটো প্ৰয়োগ নকৰিলে, মানুহে যদি এটা কা লৈ সৰ্বসাধাৰণ মানুহ কিন্তু হেৰি নহয়, ৱাকিবাহাল নহয়, কাখনে কি আমাক অন্যায় কৰিব, কি ন্যায় কৰিব। আৰু এই বিষয়ে এই প্ৰশ্নটো আমি আলোচনা কৰিব লাগিব যে বিৰোধী দলে যিহেতু অভিযোগ কৰিছে, কাক লৈ বিজেপিক সমালোচনা কৰিছে স্বাভাৱিকতে, কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কাই বিজেপিক কোনো ধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰিলে। বিজেপিৰ বিপক্ষে ফলাফল নগ'ল। মানে বিজেপি দলৰ নেতৃত্বই এই বিষয়ে কৈছে যে
কালৈ আমাৰ কোনো চিন্তা নাই কাৰণ অসমৰ ৰাইজে আমাক সমৰ্থন কৰিছে কাৰ বিষয়ে কাৰণ তেওঁলোকৰ স্পষ্ট মত যে তেওঁলোকে লোকসভাত এখন বেছি পাইছে যোৱাবাৰ লোকসভাত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে আশা কৰা ধৰণে ফল লাভ কৰিছে গতিকে বিৰোধী দলবোৰে যদিহে মানে অকল CA বিষয় লৈ অৱশ্যে কংগ্ৰেছে এটা পাঁচটা গেৰাণ্টি বুলি তেওঁলোকে নতুন বিষয় তেওঁলোকে চাব লাগিব কি ধৰণে তেওঁলোকে ৰাজ্যৰ মাজত সোমাই পৰে কিন্তু নতুনত্ব নাথাকিলে বিষয় যদি মানে প্ৰচাৰত নতুনত্ব নাথাকে অকল কৌশলৰ ক্ষেত্ৰতে নহয় বিষয়বস্তুৰ ক্ষেত্ৰতো ইছ্যু লৈও তেতিয়াহ'লে ৰাইজক নিশ্চয় আকৰ্ষণ কৰা সম্ভৱ নহ'ব সেইটো হয় এইটো কিন্তু এটা কথা তেওঁলোকৰ কিছুমান আঁচনি বৰ্তমানৰ চৰকাৰে যিখিনি আঁচনি লৈছে এই বিষয়ে আলোচনা কৰিব লাগিব যে এতিয়া গাঁৱে ধৰক আমি আঁচনিৰ বিষয়ে কথা নকৰোঁ যিহেতু নিৰ্বাচনী আচৰণ বিধি এতিয়া বলবৎ হৈছে কিন্তু ৰাজ্যবাসীয়ে নিশ্চয় সেই আঁচনিসমূহৰ বিষয়ে এতিয়াও চৰ্চা কৰি আছে তাৰ ফল 2 মে'ৰ পিছত পাব ফলাফলটো গম পাম ফল পাব আজি আমি নকওঁ আজি আমি ফলাফল গম পাম 2 মে'ৰ পিছত যে ফলে পালে নে ফল নাপালে আমি অপেক্ষা কৰিব লাগিব আমি আলোচনা অব্যাহত ৰাখিম আমি মঙলদৈলৈ যাওঁ আমাৰ সংবাদদাতা ময়ূক গোস্বামী আছে আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ জিলাখনৰ নিৰ্বাচনী পৰিস্থিতি সন্দৰ্ভত হেল্ল' হয় ময়ূক আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ হয় আপুনি প্ৰথমে আমাৰ যদি শ্ৰোতাসকলক জনায় যে বৰ্তমান জিলাখনৰ ৰাজনৈতিক ব্যস্ততা কি ধৰণৰ কোন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে আজি অসমৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীও তালৈকে গৈছিলে হয় আমাৰ দৰং জিলাৰ যিখন দৰং নিৰ্বাচনী জিলা সেই নিৰ্বাচনী জিলাত আমি জানো যে কলাইগাঁও চিপাঝাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত মঙলদৈ আৰু দলগাঁও এই 4টা বিধানসভা সমষ্টি আছে আৰু এই বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ত ইয়াত অহা 1 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কোভিড মহামাৰীৰ ভাবুকি নেওচি বিশেষ সাৱধানতাৰ মাজেৰে জিলা প্ৰশাসনে এই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে আৰু ইতিমধ্যে আমি মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত আছে মনোনয়ন দাখিলৰ কাইলৈ অন্তিমটো দিন এই অন্তিমটো দিনৰ আগমুহূৰ্তত আজি ইতিমধ্যে 6খন মনোনয়ন পত্ৰ দাখিল হৈছে তাৰ ভিতৰত মঙলদৈ বিধানসভা সমষ্টিৰ বাবে মঙলদৈৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে মনোনয়ন দাখিল কৰিছে চিপাঝাৰৰ বিজেপি প্ৰাৰ্থী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীদেৱে চিপাঝাৰৰ বাবে মনোনয়ন দাখিল কৰিছে দলগাঁৱত যিটো মহাজোটবন্ধনৰ কংগ্ৰেছ আৰু UDF প্ৰধান ৰাজনৈতিক দল তাৰে UDFৰ নেতা মুজিবুৰ ৰহমানে মনোনয়ন দাখিল কৰিছে তাৰোপৰি আন 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে আৰু এতিয়া আমি নিৰ্বাচনী ব্যস্ততা হয় আজিৰ পৰা নিৰ্বাচনী ব্যস্ততা হোৱাৰ নিচিনা লাগিছে আপুনি ইতিমধ্যে কৈছে চিপাঝাৰত বৰ্তমানৰ দলীয় বিজেপি প্ৰাৰ্থী পৰমা ৰাজবংশীৰ সমৰ্থন বৰ্মা ৰাজবংশীৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াৰ দৰে শীৰ্ষ নেতাসকলে এখন আজি চিপাঝাৰ একাডেমী খেলপথাৰত এখন প্ৰচাৰ সভাত অংশ লৈছে আৰু সেইদৰে চিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কুলদীপ বৰাই আজি তাত বাইক ৰেলী উলিয়াইছে দলগাঁৱতো কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলীয়ে এটা বাইক ৰেলী উলিয়াইছে মানে সকলোদৰে ৰাজনৈতিক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আচ্ছা আমি অনুষ্ঠানৰ আৰম্ভণিতে কথা পাতিছিলোঁ যে এইবাৰ নিৰ্বাচনত ধৰক বাদ বিসম্বাদ পূৰ্বৰ তুলনাত কিছু বেছি দেখিছোঁ মানে প্ৰাৰ্থীৰ ক্ষোভ টিকট পোৱা নোপোৱালৈ আপোনাৰ জিলাখনত ইয়াৰ কি প্ৰভাৱ পৰিছে বা আপোনাৰ জিলাখন ইয়াত স্পৰ্শ কৰা নাই নেকি বাদ বিসম্বাদে নিশ্চয়কৈ স্পৰ্শ কৰিছে ইতিমধ্যে আমি আপোনাক গম পাইছোঁ যে যিখন চিপাঝাৰ সমষ্টিটোত 3বাৰকৈ তিনিবাৰ সমষ্টিটোৰ বিধায়ক হিচাপে আছে 2বাৰ কংগ্ৰেছ দলৰ হিচাপে এবাৰ বিজেপি দলৰ বিনন্দ কুমাৰ শইকীয়াক এইবাৰ প্ৰাৰ্থিত্ব দিয়া হোৱা নাই আৰু তেখেতৰ ঠাইত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বিজেপি দলত শেহতীয়াকৈ যোগদান কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজবংশীদেৱক আৰু সেইদৰে আমি দেখিছোঁ কলাইগাঁও সমষ্টিটো যিগৰাকী বিধায়ক BPF দলৰ বিধায়ক তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই তেওঁৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ পৰা গৈ BPFত যোগদান কৰা দুৰ্গাদাস বৰদেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে গতিকে বাক বিসম্বাদ আছেই ইফালে ডক্টৰ জয়নাথ শৰ্মাৰ কথাটো আছে ৰাজনৈতিক ভৱিষ্যত জয়নাথ শৰ্মাৰ এতিয়া সুৰক্ষিত হয়নে নহয়
তেওঁ অগপ দলৰ চিপাঝাৰৰ কাৰণে প্ৰাৰ্থিত্ব তেওঁ প্ৰত্যাশী আছিলে, কিন্তু এতিয়ালৈকে অগপ দলে চিপাঝাৰ সমষ্টিটো তেওঁলোকে ইতিমধ্যে বিজেপি দলক এৰি দিছে, আৰু কিন্তু তেওঁলোকৰ হাতত দলগা সমষ্টিটোৱে বাকী আছে। দলগা সমষ্টিটো এতিয়ালৈকে তেওঁলোকে প্ৰাৰ্থিত্ব তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। গতিকে তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা আছে। ইফালে মাধৱ ৰাজবংশী প্ৰাক্তন MP, তেওঁ চিপাঝাৰৰ বাবে টিকেট প্ৰত্যাশী আছিল কংগ্ৰেছ দলৰ, তেখেতে টিকেট পোৱাবলৈ সক্ষম হোৱা নাই। গতিকে বাদ বিসম্বাদ ভিতৰুৱাকে যে আছে সেইটো কথা ধৰোঁ। আচ্ছা, ময়ো আমাৰ সৈতে সাংবাদিক বেদব্ৰত দেৱ মিশ্ৰ ডাঙৰীয়া আছে, তেখেতে আপোনাক এটা প্ৰশ্ন সুধিব। নমস্কাৰ ময়ূৰ ডাঙৰীয়া। হয়, নমস্কাৰ। এটা কথা কওকচোন, আপুনিতো বাদ বিসম্বাদৰ কথা ক'লেই, জিলাখনত যথেষ্ট বাদ বিসম্বাদ আছে বুলি, হয়, কিন্তু ভোটাৰৰ প্ৰতিক্ৰিয়া কি বাৰু? সাধাৰণ ভোটাৰৰ প্ৰতিক্ৰিয়া কি ভোট মানে নিৰ্বাচন সম্পৰ্কত? একেবাৰে সঁচা কথা, সেইটোৱে বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া ভোটাৰ এতিয়া আমি যি ধৰণে নহওক ভোটাৰক বিভিন্ন ধৰণে আমি ভাগ কৰিব পৰা যায়। সেই হ'ল এটা কথা হৈছে, যিসকল ভোটাৰ আমি দেখাত আমি বুজি পাওঁ যে তেওঁলোক কোনোবা দলৰ প্ৰতি তেওঁলোক অনুগ্ৰাহী, তেওঁলোকক আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে কোনোবা এটা দলক তেওঁলোকক কোনো প্ৰাৰ্থীক, বিশেষকৈ শাসকীয় দলৰ প্ৰাৰ্থীকে তেওঁলোকে বিভিন্ন ফ'ল' কৰাৰ নিচিনা আমাৰ ধাৰণা হয়। সেই বাদ দি পেলাই চাইলেণ্ট ভোটাৰো আছে, যিসকলে বিষয়টো অতি সাৱধানে অনুধাৱন কৰিছে তেওঁলোকে কোন দিশে যাব। তাৰ প্ৰতি যোৱা বছৰৰ পৰা এই ধৰণৰ কথা আছে, যিটো ধৰ্মীয় মেৰুকৰণৰ এটা ইছ্যু থাকে। যিমানবিলাক কথা থকাৰ পিছতো শেষত গৈ যেন ধৰ্মীয় মেৰুকৰণহে গুৰুত্ব পায়, সেই ধৰণৰ কথা বিষয় আছে। কিন্তু ৰাজনৈতিক দলসমূহে ইতিমধ্যে আপোনালোকে আলোচনাত এইটো কথা আগবঢ়াই লৈ গৈছে যে নিৰ্দিষ্ট ইছ্যু, আমি যিকোনো লোকেল ইছ্যু বা আমাৰ অসমৰ ইছ্যু, ৰাজ্যিক ইছ্যু সম্পৰ্কে তেওঁলোকৰ স্পষ্ট এটা নীতি লৈ পেলাই তেওঁলোকে আগবঢ়া যেন আমাৰ অনুমান হোৱা নাই। আৰু অৱশ্যে আগন্তুক সময়ত আমি গম পাম তেওঁলোকে ইস্তাহাৰত কি ধৰণৰ কথা প্ৰকাশ কৰে বা ৰাইজৰ ওচৰলৈ কেনেকুৱা ইছ্যু লৈ আহে। আপুনি এটা শব্দ ক'লে যে সচেতন ভোটাৰ আৰু সাধাৰণ ভোটাৰ, ফলোৱাৰ, এইটোৱে কি বুজাব খুজিছে আপুনি? মানে এই কথা যিখিনি আপুনি এতিয়া দেখিব, বহু তেনেকুৱা হেৰি আছে, যেতিয়া আপোনাৰ দলীয় এতিয়া আজি টিকট প্ৰদান অনুষ্ঠানৰ ক্ষেত্ৰতে এচাম লোক লগত গৈ আহিছে। ইয়াৰ মাজতো তেওঁলোকে আপুনি ক'ব নোৱাৰে সেইসকলে যে বহুত ক্ষেত্ৰত তেওঁলোকে ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত কৰিও তেওঁলোক আহিছে বা বিভিন্ন ধৰণে তেওঁলোকক আকৰ্ষিত কৰা হৈছে এই ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। কিন্তু আমি যিমানখিনি কথা পাতি তেওঁলোকে এই ইছ্যুবিলাক মনে মনে তেওঁলোকে অনুধাৱন কৰিছে, তেওঁলোকৰ সমস্যা হৈছে। তেওঁলোকৰ যোৱাবাৰ যিটো এই ফেক্টৰটো নাছিলে, হয়তো এণ্টি ইনকামচি ফেক্টৰটো বিজেপি দলৰ কাৰণে নাছিল, বিজেপি দলে সেইকাৰণে ভবাতকৈ বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ কিন্তু সেইটো কিছু হ'লে তেওঁলোকক প্ৰভাৱান্বিত কৰিব। তাৰমানে আপুনি এইটো কথাই ক'ব গৈছে, তাৰমানে ভোটাৰ মানেই সচেতন ভোটাৰ, তাত বিভাজন কৰিব নোৱাৰি। যদি কোনোবা গৈছে প্ৰাৰ্থীৰ লগত, সেইটো তেওঁ সচেতনভাৱে যোৱা নাই, কিন্তু ভোটটো সচেতনভাৱে দিব, নহয় জানো? এক্সেক্টলি কথা সেইটোৱে নহয় জানো কথাটো? সেইটোৱে ভোট দিয়াৰ ক্ষেত্ৰত আপুনি সেইটো কথা শেষতহে আপুনি গম পাব, কেনেকৈ ভোট দিয়াৰ লগত থাকিলেও যে আপুনি তেওঁলোকে সেইটোকে দিব, সেইটো আপুনি ধাৰণা কৰিব নোৱাৰে। প্ৰাৰ্থীগৰাকীৰ লগত গ'লে যে তেওঁকে ভোট দিব, সেইটো স্পষ্টকৈ ক'ব নোৱাৰি। একেখিনি মানুহ আপুনি বিভিন্ন দলতো যোৱা দেখিব। বিভিন্ন দলত তেওঁলোকে সেনেকুৱা হেৰিত তেওঁলোকৰ যিটো ৰাজহুৱা সভাত বা ৰেলীত তেওঁলোকে অংশগ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হয়। নাই, এইটো কিন্তু এইবাৰ এইটো বৰ আপুনি ঠিক কথাই কৈছে যে একেজন মানুহ প্ৰায়বিলাক হেৰিৰ লগতেই গৈছে, প্ৰাৰ্থীৰ লগত গৈছে, একেজন মানুহে কেইবাবাৰো গৈছে, কিন্তু তেওঁ ভোটটো যেতিয়া দিব, ভোট কিন্তু এবাৰেই দিব লাগিবতো এজনে, তেওঁ কিন্তু সচেতনভাৱেই দিব, বিবেক ভোট। পৰিৱেশ কেনেকুৱা আপোনালোকৰ এতিয়া জিলাখনত? এতিয়াতো পৰিৱেশ এতিয়া অৱশ্যে ইয়াৰ যিটো পৰিৱেশ আৰম্ভ হৈছে তৎপৰতা, ইয়াৰ পিছতে যে মনোনয়ন দাখিল হ'ব কাইলৈ সকলোখিনিয়ে, গতিকে শেষ দিন আৰু প্ৰাৰ্থীৰ ছবিখন সম্পূৰ্ণ হ'ব কাইলৈ, কোন ক'ত কেনেকুৱা। কিন্তু এটা কথা ঠিক, ইয়াত প্ৰায়কেইটা সমষ্টিতে এইটো মুখামুখি প্ৰতিদ্বন্দ্বিতা হ'ব, পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো খাটাং। হয়, খাটাং, পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো খাটাং। ধন্যবাদ। আমি পুনৰ আপোনাৰ সৈতে এই সন্দৰ্ভত কথা পাতিম। ধন্যবাদ। ধন্যবাদ। আমি মঙলদৈৰ পৰা
সেই জিলাখনৰ কিছু আভাস পালোঁ। আমি ইছ্যুৰ বিষয়ে কথা পাতি আছোঁ। শ্ৰীযুত গোস্বামী ডাঙৰীয়া, আপোনাৰ পৰা আৰম্ভ কৰোঁ। আপুনি অৰ্থনীতিৰ বিষয়ৰ ছাত্ৰ বুলিয়ে ক'লোঁ যদি বিশেষজ্ঞ। কৰ্মসংস্থাপন সৃষ্টি, নিয়োগ সৃষ্টি, আমি এই বিষয়ে যোৱা সপ্তাহতে কথা পাতিছিলোঁ। নিশ্চয় সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হোৱা উচিত। এইটো প্ৰতিটো ৰাজনৈতিক দলে এই বিষয়ে এটা তেওঁলোকে জনসাধাৰণক মেছেজ দিয়াটো দৰকাৰ আছিল, প্ৰয়োজন আছিল। কাৰণ কৰোণাৰ যোৱা বছৰটোত 2020 যিটো আমাৰ কৰোণা যিটো অতিমাৰী পেণ্ডামিক, এই কৰোণাই কিন্তু আমাৰ অৰ্থনৈতিক অৱস্থাটো ভাঙি চিঙি চুৰমাৰ কৰি পেলাইছে। বিশেষকৈ আমি যিখিনি মধ্যবিত্ত বা চাকৰিয়াল মানুহ, আমি সিমান বিশেষ গম পোৱা নাই, কিন্তু যিখিনি শ্ৰমিক বাহিৰত কাম কৰি আছিলে, অসমৰ বহু লাখ মানুহ কৰ্ণাটক, গুজৰাট, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ এইবিলাকত কাম কৰি আহিছিলে। আহি মই ব্যক্তিগতভাৱেও দেখা পাইছোঁ যে এনেই কিছুমান ল'ৰাবিলাকে তেওঁলোকৰ হাতত এতিয়া কোনো কাম নাই, এনে ঘূৰি ফুৰি আছে, সময় কটাইছে। আৰু এইবিলাকৰ পৰা এটা সময়ত আইন শৃংখলাৰ সৃষ্টি হ'ব পিছত, কাৰণ ক্ষুধাক কোনো অস্বীকাৰ কৰিব নোৱাৰে। সেইকাৰণে মোৰ বোধেৰে ৰাজনৈতিক দলবোৰে নিবনুৱা সমস্যা বা প্ৰব্ৰজিত এই শ্ৰমিকখিনিৰ সমস্যা, অৰ্থনৈতিক কৰোণাৰ সময়ত উৱলি যোৱা অৰ্থনৈতিক ব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ কাৰণে কিছু পৰিমাণে তেওঁলোকৰ প্ৰচেষ্টা হাতত লৈ চৰকাৰ তেওঁলোকে যদি গঠন কৰাৰ সুযোগ পায়, সেই প্ৰচেষ্টাৰে তেওঁলোকে জনসাধাৰণক সহায় কৰিব বুলি আশ্বস্ত কৰাৰ কিছুমান থল আছিল। কিন্তু বৰ দুখ লগাকৈ, বৰ পৰিতাপেৰে সৈতে ক'ব লগা হৈছে, বৰ দুখেৰে সৈতে ক'ব লগা হৈছে যে কোনো ৰাজনৈতিক দলে, বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, তেওঁলোকে কিন্তু অৰ্থনীতি পুনৰুদ্ধাৰৰ কাৰণে কৰোণা কালত বিধ্বস্ত হৈ যোৱা অৰ্থনীতি পুনৰুদ্ধাৰৰ কাৰণে কোনো প্ৰচেষ্টা হাতত লোৱা অদ্যাপি আমি পৰিলক্ষিত কৰা নাই বা অদ্যাপি আমাৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু এই বিষয়টো অকল অসমৰ ক্ষেত্ৰতে নহয়, ধৰক বিভিন্ন ৰাজ্যৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিলে, পশ্চিমবংগতো হৈছে, বিহাৰতো হৈছে। এইটো আমাৰ অকল অসম বিষয়ত নহয়। কিন্তু ইলেকশ্যনৰ আগত এই বিষয়ে জনসাধাৰণে এটা মিশ্ৰ ছাৰ এটা বাণী পোৱাটো কিন্তু ভাল কথা আছিল। নহয়, এই আপুনি যিটো কৈছে, যোৱা এবছৰ অতিমাৰীৰ কাৰণে যিটো অৱস্থা হ'ল, অৰ্থনৈতিক সবলীকৰণটো পূৰা মাত্ৰাই কৰা উচিত। এই কাৰণেই যে এতিয়া অসমত 20 লাখৰ বেছি নিবনুৱা আছে, পঞ্জীভুক্ত। আৰু পেণ্ডামিকৰ সময়ত, অতিমাৰীৰ সময়ত বহু ল'ৰা ছোৱালী বহিৰাজ্যৰ পৰা নিজৰ ঘৰলৈ উভতি আহিছে, সেইখিনিও নিবনুৱা হৈছে। এতিয়া আমি অসমখনত যদি চাবলৈ যায়, ৰাজ্যখনত আমাৰ গুৰু উদ্যোগ নায়েই, মজলীয়া উদ্যোগ যিখিনি আছে প্ৰায় নোহোৱা হৈ গৈ আছে। আৰু দুই এটা আছে যদিও সেইখিনিও লিমিটেড আজিকালি ব্যৱস্থা হৈছে যে প্ৰযুক্তিবিদ্যাৰ কৌশল প্ৰয়োগ কৰাৰ ফলত সংখ্যাগতভাৱে কৰ্মচাৰী সংখ্যা কমাই আনিছে। এতিয়া গোটেই সামগ্ৰিকভাৱে যদি চাব যোৱা যায়, অৰ্থনৈতিক সবলীকৰণ সম্পৰ্কত ইছ্যু এটা প্ৰত্যেকটো ৰাজনৈতিক দলে লোৱা উচিত আছিলে। এতিয়ালৈকে আমাৰ কিন্তু পৰিলক্ষিত হোৱা নাই, তেওঁলোকে লৈছে নাই, আমাৰ চকুত পৰা নাই। এতিয়া যদি আমি অৰ্থনৈতিক বিষয়ৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল কৰ্মসংস্থাপনৰ বিষয়ে যে আলোচনা কৰি আছোঁ, ভাৰতীয় মানে NDAৰ তৰফৰ পৰা কি বাৰ্তা আহে, এইবাৰ আমি ইস্তাহাৰলৈ বা বাট চাব লাগিব তেওঁলোকৰ। কাৰণ যেতিয়া শীৰ্ষস্থানীয় নেতাসকলে যেতিয়া ইয়াত প্ৰচাৰ আৰম্ভ কৰিব, যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী বা ৰাজ্যিক দলৰ সভাপতিয়ে প্ৰচাৰ আৰম্ভ কৰিছে, কিন্তু সেই ধৰণৰ মাত্ৰা এতিয়াও পোৱা নাই। কিছুদিন সময় লাগিব, এতিয়া মনোনয়ন পত্ৰতে আছে। আমি NDAৰ বাবে বাট চাব লাগিব। কংগ্ৰেছৰ বিষয়ে যি আমি 5টা গেৰাণ্টিৰ বিষয়ে কথা ক'লোঁ, তাত তেওঁলোকে 5 লাখ কৰ্মসংস্থাপন সৃষ্টিৰ কথা কৈছে। গতিকে আমি চাব লাগিব যে NDA মিত্ৰজোঁটৰ তৰফৰ পৰা বা বিজেপিৰ তৰফৰ পৰা ইয়াৰ প্ৰত্যুত্তৰ কিদৰে আহে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত। তাৰপিছতে ৰাইজৰ এটা সুবিধা, নিশ্চয় এটা তুলনামূলকভাৱে এটা চিত্ৰ এখন লাভ কৰিব যে এইফালৰ পৰা 5 লাখৰ কথা কৈছে, চাকৰিৰ কথা প্ৰত্যক্ষ পৰোক্ষভাৱে, বা এইবাৰ বিজেপিৰ তৰফৰ পৰা কি বাৰ্তা আহে। নিশ্চয় এতিয়া এই বিষয়ৰ সৈতে অনেক জড়িত বিষয় হ'ল যে মহিলাৰ সৈতে জড়িত বিষয়সমূহ।
ইয়াৰ ভিতৰত দুটা বিষয় আছে এটা হ'ল মহিলাৰ সৈতে জড়িত বিষয়সমূহৰ সৈতে কিদৰে গুৰুত্ব পায় তাত মূল্যবৃদ্ধিৰ বিষয়টো জড়িত হৈ আছে আৰু দ্বিতীয়তে হ'ল এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ মহিলা প্ৰাৰ্থী এতিয়া তৃতীয় পৰ্যায়ৰ আসন ঘোষণা মানে দলীয় প্ৰাৰ্থী তালিকা ঘোষণা আটাইবোৰ দলে কৰা নাই গতিকে চাব লাগিব কিন্তু যি দুটা পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল মই প্ৰথমে শ্ৰীযুত মিশ্ৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ আপুনি দীৰ্ঘদিনৰ এই ধৰণৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে অভিজ্ঞ পুষ্ট ব্যক্তি আপোনাৰ মতে এই আশাব্যঞ্জক নে যিমান সংখ্যক হয় এইটো আপোনাৰ পোনপটীয়া শব্দ এটা ক'ব লাগিলে নিৰাশা সম্পূৰ্ণ নিৰাশা আমি 33 সংখ্যক যিটো হেৰি দিব লাগে 33% যিটো হেৰি সেইটো এতিয়ালৈকে আইন হোৱাগে নাই কোনো নহয় কোনো দলে এইটোত গুৰুত্ব দিয়া নাই যিকোনো দলেই নহওক আৰু কাইলৈ মনোনয়ন পত্ৰৰ শেষ দিন দ্বিতীয় পৰ্যায়ৰ শেষ দিন এই দ্বিতীয় পৰ্যায়ৰ কাইলৈলৈকে কিন্তু কোনো দলৰ মহিলা প্ৰাৰ্থী আঙুৰ লতা মাত্ৰ দুগৰাকী কেইগৰাকীমান আছে হয় কেইগৰাকীমান আছে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী আছে কিন্তু ৰাজনৈতিক দলবোৰে গুৰুত্ব নিদিয়াটো কিন্তু স্পষ্ট হৈছে এই মুহূৰ্তলৈকে যে মহিলা প্ৰাৰ্থীক দিব লাগে কাৰণত দিয়া নাই ক'ব নোৱাৰো কিন্তু মহিলা প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা নগণ্য সংখ্যক একদম আঙুলিমূৰত লিখিব পৰা আৰু এটা পৰ্যায় আছেই বাৰু কিন্তু আমি তৃতীয় পৰ্যায়লৈকে চাব লাগিব কিন্তু মহিলাক আগুৱাই নিদিয়া কথাটো কিন্তু কাৰণ কি হ'ব পাৰে মানে ধৰক এতিয়া মহিলা এনেকুৱা নহয় যে দলত মহিলা কৰ্মী নাই মহিলা কৰ্মী বেছিহে আছে অতি আগ্ৰহী তেওঁলোক কাম কৰা আৰু এনেকুৱা নহয় যে তেওঁলোকৰ বিভিন্ন ৰাজনৈতিক দলে স্বাভাৱিকতে এটা বিষয় কয় যে আমি সেইসকল ব্যক্তিকে প্ৰাৰ্থিত্ব দিম যাৰ জয়ৰ সম্ভাৱনা থাকে স্বাভাৱিকতে জয়ৰ সম্ভাৱনা থাকিব এতিয়া জয়ৰ সম্ভাৱনা সৃষ্টি কৰাও হয় কিন্তু এই ক্ষেত্ৰত বিভিন্ন দলৰে অনীহা বুলি ঠিক নকওঁ কিন্তু এই সংখ্যাটো কমৰ কাৰণ কি হ'ব পাৰে এইটো আচলতে এজন পুৰুষ প্ৰাৰ্থীয়ে যিখিনি সময় দিব দিনে ৰাতি একাকাৰ কৰি ঘূৰিব খুব সম্ভৱ মহিলা প্ৰাৰ্থীয়ে এইটো নোৱাৰে নেকি সেই এটা কাৰণো হ'ব পাৰে মোৰ এটা ধাৰণা মই যিটো ভাবোঁ আৰু কাৰণ ইলেকশ্যনটো এটা বৰ কষ্টকৰ কামটো ইয়াত দিন ৰাতি একো ছেদভেদ নাই গতিকে সেই এটা কথা দ্বিতীয়তে আৰু তেওঁলোকে এইটো তেওঁলোকৰ কিবা নিজা মেনিফেষ্টো থাকিব পাৰে ৰাজনৈতিক দলবিলাকৰ সেইটো কথা হয় অৱশ্যে এয়া আমি উত্তৰ ৰাজনৈতিক দলৰ পৰাহে নিৰ্বাচনৰ পিছত কিন্তু মূলতঃ কিন্তু মহিলাক নিদিয়াৰ কাৰণ মোৰ ধাৰণা কিন্তু এই বিষয়ে এটা কথা ক'ব লাগিব আমি যিহেতু যোৱা 5 বছৰত বিভিন্ন দল এটা কোনো দলৰ এটা দলৰ বিষয়ে অহা নাই প্ৰায় সংখ্যক মহিলা বিধায়িকাই বিধানসভাত কিন্তু যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰা যোৱা 5 বছৰ দিছে হয় BPFৰ বিধায়িকা হওক কংগ্ৰেছৰে হওক ভাৰতীয় জনতা পাৰ্টিৰে হওক যথেষ্ট সক্ৰিয় তেখেতলোকৰ হৈ আছে নিজৰ বিষয়ে হয় গতিকে এই বিধানসভাত মানে এই শেষ বিধানসভাত তেখেতসকলৰ পাৰদৰ্শিতা মানে ভূমিকা পাৰফৰ্মেন্স যথেষ্ট উৎসাহজনক যথেষ্ট সক্ৰিয় আৰু উৎসাহজনক কিন্তু এইবাৰ এতিয়ালৈকে কিন্তু এই ভূমিকাটো মানে দলৰ তৰফৰ খুব নহয় প্ৰাৰ্থী আগবঢ়াইছে প্ৰাৰ্থীত্ব দিছে আমি এতিয়া তৃতীয় পৰ্যায়ৰ বাদ চাব লাগিব কিমান মহিলা তৃতীয় পৰ্যায়ৰ নমিনেশ্যন শেষ হোৱাৰ পিছতহে এটা স্পষ্ট ছবি আমাৰ আগত আহিব আমি এতিয়া চেষ্টা কৰিম আমাৰ নলবাৰীৰ সংবাদদাতাৰ সৈতে কথা পতাৰ বাবে তাৰ আগতে আন এক বিষয় আমি আলোচনা কৰোঁ যে আমি বাদ বিসংবাদৰ কথা পাতিলোঁ কিন্তু এইবাৰ নিৰ্বাচনত আমি এগৰাকী হ'ল প্ৰথমে তৰুণ গগৈ ডাঙৰীয়া দুৰ্ভাগ্যজনকভাৱে যোৱা বিগত বৰ্ষত তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিলে হয় গতিকে নিশ্চয় ৰাজ্যবাসীয়ে বা দলেও হয় হয় নিশ্চয়কৈ 3বাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমি নিশ্চয়কৈ ৰাজ্যবাসীয়ে তেখেতৰ অভাৱ এটা পাইছে নিশ্চয়কৈ অভাৱ অনুভৱ কৰিছে কাৰণ তেখেতে প্ৰচাৰৰ কাৰণে জড়িত হৈ আছিলে সংবাদ মাধ্যমৰ সৈতে তেখেতে অতি মানে খুব ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট নিশ্চয় আৰু তাৰ উপৰি হ'ল আনগৰাকী হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আমি এই বিষয়ে আলোচনা কৰিম এই বিষয়টোলৈ আমি এতিয়া নলবাৰীলৈ যাওঁ আমাৰ সময়ত ৰমেন কলিতা আছে আমি নলবাৰীত ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কথা পাতোঁ
হেল্ল' 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 হয় ৰমেন কলিতা ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ আমি হয়, যি বিষয়ে আমি ময়ূৰ গোস্বামীৰ পৰা আৰম্ভ কৰিছিলোঁ পুনৰ একেটা প্ৰশ্ন আপোনাৰ পৰা প্ৰথমে জানো বৰ্তমান জিলাখনৰ ৰাজনৈতিক পৰিস্থিতি কি ধৰণৰ যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে সামগ্ৰিকভাৱে ৰাজনৈতিক চিত্ৰ এখন দাঙি ধৰকচোন আমাক হয় নলবাৰী জিলাত 3টা বিধানসভা সমষ্টি আছে নলবাৰী ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী ইয়াৰ দ্বিতীয় পৰ্যায়ত নলবাৰী সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু তৃতীয় পৰ্যায়ত বৰক্ষেত্ৰী আৰু ধৰ্মপুৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব অৰ্থাৎ নলবাৰী জিলাখনত 2টা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু নলবাৰী সমষ্টিৰ কাৰণে ইতিমধ্যে 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে আৰু কাইলৈ ইয়াৰ অন্তিম দিন আৰু কাইলৈ যদি ইয়াত কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে সেইটো বেলেগ কথা হ'ব এতিয়ালৈকে 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু গোটেই সামগ্ৰিকভাৱে জিলাখনতে ভোটৰ কাৰণে এক ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে ইতিমধ্যে আমি যদি ধৰ্মপুৰ আসনখনৰ বিষয়ে কথা পাতোঁ তাত বৰ্তমানৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে সেই আসনখন প্ৰতিনিধিত্ব কৰি আছে তাৰ পূৰ্বে কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছিলে এই আসনখনক এইবাৰ সম্ভৱ নতুন প্ৰাৰ্থীও তাত আগমন ঘটিব পাৰে আঞ্চলিক দলৰ গতিকে ধৰ্মপুৰ আসনখন এইবাৰ পুনৰ চৰ্চাৰ মানে দৃষ্টি নিবদ্ধ হৈ থাকিব হয় ধৰ্মপুৰ সমষ্টিত 1985 চনৰ পৰা 2গৰাকী প্ৰাৰ্থীয়ে মানে তাত আধিপত্য বিস্তাৰ কৰি আহিছিলে এগৰাকী হৈছে চন্দ্ৰমোহন পাটোৱাৰী আৰু আনগৰাকী কংগ্ৰেছ দলৰ নীলমণি সেন ডেকা এই 2গৰাকী প্ৰাৰ্থীক লৈ তাত সদায় মানে কি মানে এক লোকাই মানে হয় তাত মানে ফাইট এটা হয় আৰু দুইজনৰে খুব কম ভোটত মানে হৰা জিকা হয় কিন্তু এইবাৰ তাত অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থী তাত আবিৰ্ভাৱ হৈছে ডক্টৰ শিখৰ শৰ্মা তেওঁ ইতিমধ্যে দুদিন আগত এক বিশাল ৰেলীও তাত উলিয়াইছে শিখৰ শৰ্মাৰ তাত আগমনে ইতিমধ্যে 2টা দলক কংগ্ৰেছ আৰু বিজেপিক এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীও তাত প্ৰথমবাৰৰ বাবে এক অন্য এক প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব যেন অনুমান হৈছে মানে আপোনাৰ বোধেৰে এইবাৰ তাত মানে প্ৰত্যক্ষ যুঁজৰ সলনি 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে নেকি সেইটো নিশ্চিত এইবাৰ তাত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আৰু চন্দ্ৰমোহন পাটোৱাৰী থাকিব আৰু কংগ্ৰেছ দলৰ ইতিমধ্যে কংগ্ৰেছ দলতো আৰু চৰ্চা হৈছে এগৰাকী নতুন মুখৰ কথা ওলাই আছে এতিয়া কোনে টিকট পায় এতিয়ালৈকে তাত নিশ্চিত হোৱা নাই নীলমণি সেন ডেকা আছে আৰু ৰাতুল পাটোৱাৰী বুলি আন এগৰাকীৰ নাম ওলাই আছে এতিয়া কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেইটোৰ ওপৰতো কিছু নিৰ্ভৰ কৰিব পিছৰ ফালে কিন্তু তাত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আন এক বিষয়ত যদি আমি ভোটদাতাসকলৰ যিহেতু আপুনি তাত যথেষ্ট দিন ধৰি সাংবাদিকতা কৰি আছে এইবাৰ ভোটদাতাসকলৰ বাবে জিলাখনৰ প্ৰধান ৰাজনৈতিক ইছ্যু কি হ'ব পাৰে আচলতে ভোটদাতাসকলৰ বাবে মূল ইছ্যুৱে হৈছে উন্নয়নৰ কথাক লৈয়ে মানে ভোটদাতাসকল বেছি আগ্ৰহী হয় বাকী ৰাজনৈতিক ইছ্যুবোৰে সিমানখিনি ইয়াত ঠাই নাপায় যেন অনুমান হয় কাৰণ উন্নয়ন এইকাৰণেই উন্নয়নৰ কথাটোত গুৰুত্ব দিয়া হয় যে গোটেই জিলাখন এখন শিক্ষিত জিলা কিন্তু ইয়াত সংস্থাপনৰ মানে সুবিধা যথেষ্ট কম শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া জিলাখন কিন্তু সেইমতে ইয়াত ধৰক উদ্যোগ নাই বুলিবই পাৰি বা কৃষিক লৈ পেলাই ইয়াৰ মানুহখিনি জড়িত হৈ থাকে কৃষি কাৰ্যক লৈ জড়িত হৈ থাকে কিন্তু এই উন্নয়নমূলক আঁচনিসমূহক লৈয়ে মানুহে কিন্তু এইবাৰো ভোটদান কৰিব বুলি মানে অনুমান কৰিব পাৰি আৰু মানুহখিনি সেই কথাখিনি ভোটদাতাখিনি সেইখিনি কথাই মানে এতিয়াও আগত ৰাখিছে যে উন্নয়নৰ কথাটোৱে ইয়াত অগ্ৰাধিকাৰ পাব যেন অনুমান হৈছে আমাৰ সৈতে ধৰণীধৰ গোস্বামী ডাঙৰীয়া আছে তেখেতে আপোনাৰ সৈতে কথা পাতিব নমস্কাৰ কলিতা ডাঙৰীয়া হয় নমস্কাৰ মই 2টা কথা আপোনাক সুধিব খুজিছোঁ মই জন্মসূত্ৰে নলবাৰীৰ মানুহ নলবাৰীৰ কথাখিনি মোৰ নখদৰ্পণতে থাকে অসমৰ গোটেইখিনি জিলাত ভিতৰত নলবাৰীত একো উদ্যোগ নাই নিবনুৱা সমস্যা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি পাইছে তাত মাইগ্ৰেটেড শ্ৰমিকবিলাক বহুত ঠাইৰ পৰা আহি তাত জমা হৈছে
এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিত পৰিছেনে কোনোবা ৰাজনৈতিক দলে এই নিবনুৱাখিনিক সংস্থাপক দিবৰ কাৰণে কিবা ব্যৱস্থা হাতত লোৱা কথা তেওঁলোকে উচ্চাৰণ কৰিছে কোনো প্ৰতিনিধিয়ে এতিয়ালৈকে? এইবাৰ নিৰ্বাচনত জাষ্ট ইয়াত মানে আৰম্ভ হৈছে, নিৰ্বাচনী আৰম্ভ হৈছে। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিছিল। তেওঁ নলবাৰী সমষ্টিত মানে উন্নয়ন হোৱাৰ কথা কৈছে বা নলবাৰীৰ সামগ্ৰিকভাৱে জিলাখনত উন্নয়ন হোৱাৰ কথা কৈছে। কিন্তু উদ্যোগৰ ক্ষেত্ৰত যিহেতু বা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো স্পষ্ট নীতি ইয়াত যোৱা চৰকাৰখনৰো নাই বা আগৰ চৰকাৰসমূহেও। যদি উদ্যোগীকৰণেই নহয়, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনেই যদি নহয়, উদ্যোগে যদি নাথাকে নিবনুৱা ক'ৰ পৰা চাকৰি দিব? LP স্কুলকেইখনটো উদ্যোগ নহয়। সেইটোৱে সেই কথাটোৱে মানে মানুহখিনিৰ মাজত কিছু হতাশাও দেখিছে। যোৱা সময়ছোৱাত উদ্যোগ মন্ত্ৰীগৰাকী ইয়াৰ পৰাই উদ্যোগ মন্ত্ৰীগৰাকীও আছিল, নলবাৰী সমষ্টিৰ পৰাই উদ্যোগ মন্ত্ৰীগৰাকী আহিছিলে। কিন্তু উদ্যোগৰ ক্ষেত্ৰত নলবাৰীত ধৰক যিকেইটা উদ্যোগ আগৰ আছিল সেইকেইটা উদ্যোগো পুনৰ জীৱিত কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা ল'ব বুলি কৈছিল। নাথকুচি আছিল বা আমাৰ কয়েৰ ইণ্ডাষ্ট্ৰী বনাইছিল বা চিত্ৰনলা হেৰি আছিলে, এইবোৰ গোটেইবোৰ এতিয়া মৃতপ্ৰায় অৱস্থাত আছে। আৰু যিখন মেগা ফুটপাথ কৰিছিল, মেগা ফুটপাথখনক লৈ পেলাই যিখিনি প্ৰত্যাশা আছিল মানুহৰ সেইখিনিও কাৰ্যত এতিয়ালৈকে হৈ নুঠিল। আৰু সেইখিনিক কিছুমান উদ্যোগে এক সুবিধা হিচাপেহে লৈছে সেইখিনিক, কিন্তু সাধাৰণ মানুহখিনিৰ কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, কোনো ধৰণৰ তেওঁলোকে তাত চাকৰি পোৱা নাই বা কাম কৰাৰ সুবিধা পোৱা নাই, সাধাৰণ মানুহখিনি কিন্তু পোৱা নাই। সেই ক্ষোভখিনিও কিন্তু মানুহৰ মাজত আছে। সেইটো কথাই মই কৈছোঁ। মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ। আচ্ছা, অশোক শৰ্মা এজন খুব ভাল যিজন বৰ্তমানৰ বিধায়ক আছিলে, তেখেতক এইবাৰ তাত আমাৰ শাসক দলৰ পৰা টিকট দিয়া হোৱা নাই। তেওঁলোকৰে এজন বেলেগ প্ৰাৰ্থীক টিকেট দিছে তাত। তাৰপিছত তাত কিবা হেৰি আপুনি লক্ষ্য কৰিছে নেকি? মানুহৰ মাজত অলপ বিদ্ৰোহ বা ভেদাভেদভাৱ এনেকুৱাটো সৃষ্টি তাত খুব সম্ভৱ হোৱা নাই। আমি তেনেকুৱা পোৱা নাই। কিন্তু নলবাৰী সমষ্টিৰ মানুহখিনিয়ে কিন্তু এইবাৰ অশোক শৰ্মাই টিকেট পাব বুলি মানে আশা কৰিছিলে। কাৰণ তেওঁ যোৱা সময়ছোৱাত মানে বেছিভাগ সময়ে তেওঁ সমষ্টিটোতে কটাইছিল, সমষ্টিটোত থাকি কাম কাজ কৰিছিল। আৰু উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰতো বিশেষ ইয়াত মানে তেনেকুৱা এণ্টি ইনকামবেঞ্চি কোনো ধৰণৰ হেৰি হোৱা নাছিল বা ডাঙৰ কৰাপশ্যনৰ কথাও ইয়াত নলবাৰী সমষ্টিত তেনেকৈ হোৱা নাছিলে। আনকি কালি যেতিয়া বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্ল বৰুৱাৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি নলবাৰী কলেজ চকত এখন সভা অনুষ্ঠিত কৰিছিল, সেই সভাত তেওঁ লগত আছিল। সেই সভাখনত কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে কৈছিল যে নলবাৰীত বিকাশ হৈছে আৰু এই বিকাশৰ খনিকৰজনে আছিল অশোক শৰ্মা। কিন্তু এই বিকাশৰ খনিকৰজনক যেতিয়া টিকটৰ পৰা মানে বাদ দিয়া হৈছিল, মানে তাক বঞ্চিত কৰা হৈছিল, সেইলৈ কিন্তু মানুহখিনিৰ মাজত ক্ষোভ এতিয়াও আছে। মানে দলীয় কৰ্মীসকল কিছু সংখ্যক যদিও গৈছে, কিন্তু তেওঁলোকৰ মাজত যেন এটা মানে ভিতৰি এটা ক্ষোভ আছে। সেই ক্ষোভখিনি পৰৱৰ্তী সময়ত কি ধৰণে প্ৰশমিত কৰিব পৰা যায় সেইটোও কিন্তু লক্ষণীয় কথা হ'ব। কাৰণ অশোক শৰ্মাও কালি গৈছে, অশোক শৰ্মাও তাত মানে উপস্থিত আছে। তেওঁ আনকি বিজেপি দলক ভোট দিবৰ কাৰণেও কৈছে। কিন্তু কথাটো হ'ল তেওঁ যিখিনি সমৰ্থক আছে বা তেওঁৰ যিখিনি ফলোৱাৰ আছে সেইখিনিক আকৌ মানে আন প্ৰাৰ্থীগৰাকীৰ মানে ভোটলৈকে কেনেকে কনভাৰ্ট কৰিব পাৰে সেইটো কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ'ব। আৰু এইটো ব্যাপক চৰ্চা বিষয় হৈ আছে নলবাৰী সমষ্টিত এই পৰ্যন্ত। বৰ ভাল লাগিলে আৰু খুব ভাল লাগিলে আৰু সুন্দৰভাৱে কথাখিনি জনালে। শিখৰ শৰ্মাৰ কথাখিনি ক'লে। নলবাৰীৰ ধৰ্মপুৰত এইবাৰ সাংঘাতিক প্ৰত্যাহ্বান হ'ব শিখৰ শৰ্মা। নলবাৰীৰ বিষয়ে তেখেতে আমাৰ এখন খুব সুন্দৰ চিত্ৰ এখন আমাৰ দাঙি ধৰিলে। ধন্যবাদ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কথা পতাৰ পূৰ্বে আলোচনা কৰিছিলোঁ প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰ অবিহনে দীঘলীয়া সময়ৰ পিছত ৰাজ্যব্যাপীভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব। 1985 চনৰ পৰা প্ৰফুল্ল মহন্ত 7 বাৰ বিধায়ক হৈছে আৰু 2 বাৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে, এবাৰ তেওঁ বিৰোধী দলৰ দলপতি হৈছে। দীঘলীয়া ৰাজনৈতিক জীৱনত এইবাৰ দলে তেওঁ টিকট নিদিলে।
নিদি পেলাই দ্বিতীয় পৰ্যায়লৈকে মানে অৱশ্যে তেখেতৰ পত্নী কৈছে যে তেখেতে প্ৰতিদ্বন্দ্বিতা নকৰে গতিকে তৃতীয় পৰ্যায়ত যদি টিকট ঘোষণা কৰে আনুষ্ঠানিকভাৱে কৈছে যে প্ৰতিদ্বন্দ্বিতা নকৰে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰফুল্ল মহন্ত বুলি ক'লে এটা ব্ৰেণ্ড হৈছিলে 85ৰ পিছত বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈ আছিলে যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু প্ৰফুল্ল মহন্তৰ সম্পৰ্কটো কিন্তু দিল্লী ৱাকিবাহাল আছিলে প্ৰফুল্ল মহন্ত নোহোৱাকৈ দিল্লীয়েও বহুত কথা এৰাই নচলিছিল যে প্ৰফুল্ল মহন্তক সংযুক্ত কৰি হ'লেও কিবা নহয় কিবা ধৰণে কামবিলাক কৰিছিল আৰু এইবাৰ তেওঁ দলে এতিয়ালৈকেতো টিকেট দিয়া নাই আৰু সেইটো পত্নী কৈছে তেওঁৰ পৰিবাৰ ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই আনুষ্ঠানিকভাৱে কৈছে প্ৰতিদ্বন্দ্বিতা নকৰে আনফালে যোৱা 3বাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া এইটো এটা মহাজোঁটৰ কাৰণে এটা ডাঙৰ ক্ষতি এই কাৰণে কৈছোঁ আজি যিটো অৱস্থা হৈছে মহাজোঁটৰ নেতৃত্বত যিমানবোৰ বাদ বিসম্বাদ হৈছে আমাৰ বোধেৰে তৰুণ গগৈ ডাঙৰীয়া থকা হ'লে এই বাদ বিসম্বাদ নহ'লহেঁতেন আৰু AIUDFও মহাজোঁটলৈ অহাৰ মূল মানুহটোৱে আছিলে তৰুণ গগৈ গতিকে এই দুজন মানুহ অবিহনে ৰাজনৈতিক মানে বাঘা যিটো ৰাজনৈতিক ব্যক্তি এই দুজন নোহোৱাকৈ কিন্তু এইবাৰ অলপ মানুহৰ মনত অলপ এটা হ'ব যে এই কি হ'ল এটা ভেকুৱাম এটা সৃষ্টি শূন্যতা এটা হ'ব কিন্তু মূলতঃ এই অগপই হওক বিজেপিয়ে হওক মহাজোঁটেই হওক প্ৰফুল্ল মহন্ত অসুস্থও হৈছে যথেষ্টখিনি অসুস্থতা তেওঁ তাৰ মাজত মহন্ত কিন্তু এতিয়াও মানুহৰ মাজত মহন্ত এতিয়াও আছে তৰুণ গগৈ এতিয়াও আছে মহন্ত সম্পৰ্কত বিভিন্ন ৱাকিবাহাল মানুহ আমাৰ সাধাৰণ মানুহ তৰুণ গগৈ সম্পৰ্কতো ৱাকিবাহাল গতিকে এই দুজন মানুহৰ অবিহনে এইবাৰ নিৰ্বাচনটো অলপ উকা যেন হ'ব সেইটো কিন্তু মানুহে অনুভৱ কৰিছে এবাৰ হ'লেও কৰিছে কাৰণ সাধাৰণ ভোটাৰে সোধে যে মহন্ত প্ৰফুল্ল মহন্তই নেখেলে নেকি দুটা ব্ৰেণ্ড হৈছিলে দুটা ব্ৰেণ্ড আৰু এটা মিশ্ৰ ডাঙৰীয়া এটা বৰ ভাল কথা কৈছে এই যিটো কংগ্ৰেছৰ বিসম্বাদ বিদ্ৰোহ এই বিদ্ৰোহটো যদি এই বৰ্ষীয়ান নেতাগৰাকী জীৱিত থাকিলেহেঁতেন বহুলাংশে এই বিদ্ৰোহ উপহাৰ সম্ভাৱনা নাথাকিলেহেঁতেন মানে ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বে কংগ্ৰেছ দলৰ যিটো কাম প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কৰিছিলে যে দলৰ যেতিয়া বিপদ হয় তেতিয়া তেখেত আছিলে দলত আছিলে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে যেতিয়া পূৰ্বে বাজপেয়ীজী বা লালকৃষ্ণ আদবানী আছিলে তেখেতসকলৰ এটা ব্যক্তিত্বই বহুত সমস্যা সমাধান কৰে দীৰ্ঘকালীন অভিজ্ঞতা এক্সপেৰিয়েন্স ইজ দ্য বেষ্ট টিচাৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে যথেষ্ট যিকোনো সমস্যা সমাধান কৰি দিব অভিজ্ঞতা আৰু তাৰ লগত আৰু এটা ডাঙৰ কথা আছে এই তৰুণ গগৈ ডাঙৰীয়া হওক বা প্ৰফুল্ল মহন্ত ডাঙৰীয়া হওক তেওঁলোকৰ সাধাৰণ মানুহৰ লগত সম্পৰ্কটো কিবা নহয় কিবা প্ৰকাৰে আছিলে দলীয়ভাৱে বাদ বিসম্বাদ থাকে এইটো সকলো দলতে আছে এইটো তাত চৰ্চাৰ বিষয় নহয় কিন্তু তৰুণ গগৈ ডাঙৰীয়াক দেখিছোঁ বা প্ৰফুল্ল মহন্ত মই দীঘলীয়া সময়ত দেখিছোঁ মোৰ দীঘলীয়া জীৱনত কৰ্মজীৱনত তেওঁলোকৰ সাধাৰণ মানুহৰ লগত সম্পৰ্কবিলাক সুন্দৰকৈ আছিলে অভাৱ অভিযোগ বা সমষ্টিৰ মানুহ বা বিভিন্ন ৰাজ্যিক যিবিলাক বিষয় সেইবিলাক বিষয় লৈ কিন্তু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে আলোচনাও কৰিছিলে আৰু সেই সূত্ৰে তেওঁলোকৰ জনপ্ৰিয়তাও সেইকাৰণে আছিলে পিছত আৰু মুখ্যমন্ত্ৰী হ'লে মানুহে বিভিন্ন ধৰণে কথা কয় এইটো বেলেগ কথা কিন্তু সাধাৰণ মানুহে খুব সুন্দৰকৈ ল'ব পৰা মানুহ দুজন আছে এপ্ৰচেবল আছিল যিকোনো মানুহে যিকোনো মুহূৰ্তত তেওঁৰ ওচৰ চাব যাব পাৰিছিল আৰু সেই মিঠামুখীয়া এই চিৰাচৰিত হাঁহিটো হয় এতিয়া আমাৰ সময়ৰ প্ৰায় শেষ হৈ আহিছে এতিয়া ধৰক কিছুদিন অহা পৰৱৰ্তী সপ্তাহৰ পৰাই ৰাষ্ট্ৰীয় নেতৃত্ব বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকল অসমলৈ প্ৰচাৰৰ বাবে অহা আৰম্ভ কৰিব এতিয়া যেতিয়া এই ৰাষ্ট্ৰীয় নেতৃত্ব আহিব অসমত ধৰক বিজেপিৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস কংগ্ৰেছৰ ৰিপুণ বৰা ৰকিবুল প্ৰদ্যুৎ বৰদলৈ আৰু আছে লুৰিণজ্যোতি গগৈ বদৰুদ্দিন আজমল এনেকৈ শেষ নোহোৱা নাম আছে
গতিকে তেওঁলোকে যেতিয়া প্ৰচাৰ আৰম্ভ কৰিব আমাৰ ভোটদাতা হিচাপে আমাৰ আশা কি হ'ব? ভোটদাতা হিচাপে প্ৰথম কথা হ'ল ৰাজ্যখনৰ উন্নয়ন, অৰ্থনৈতিক সবলীকৰণ। অৰ্থনৈতিক সবলীকৰণ কেতিয়া হ'ব? যেতিয়া আমাৰ উদ্যোগ হ'ব, আমাৰ নিবনুৱা সমস্যাৰ যিসকল নিবনুৱা আছে তেওঁলোকৰ কাৰণে স্পষ্ট আঁচনি থাকিব, প্ৰত্যেকটো অঞ্চলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সামূহিকভাৱে লৈ তেওঁলোকৰ যিখিনি আঁচনি থাকিব স্পষ্টকৈ তেওঁলোকে ক'ব, সেইবিলাকহে আমাৰ বিশেষকৈ উন্নয়ন আৰু অৰ্থনৈতিক সবলীকৰণ, এই দুটা বস্তু। উন্নয়নটো হ'ল ধৰক এতিয়া ৰাস্তা ঘাট পদূলি লাগে, মানুহৰ আন্তঃগাঁথনি, ল'ৰা ছোৱালী পঢ়া শুনা ভালকৈ হ'ব লাগে, ল'ৰা ছোৱালীয়ে ভালদৰে চাকৰি পাব লাগে, ব্যৱসায় বাণিজ্য হ'ব লাগে। ল'ৰা ছোৱালী যে অকল চাকৰি পাব লাগে সেইটো নহয়, ব্যৱসায় বাণিজ্য হ'ব লাগে। আৰু কৰ্পৰেট ছেক্টৰ, এতিয়া বাকী ৰাজ্যবিলাকত কিছুমান এটা সিদ্ধান্ত লৈছে যে কৰ্পৰেট ছেক্টৰ বা প্ৰাইভেট ছেক্টৰৰ যিমানবিলাক উদ্যোগ আছে তাত ৭৫%ৰ পৰা ৯০% তৃতীয় চতুৰ্থ পদবীৰ বা থলুৱা নিযুক্তি হ'ব লাগিব। এই এনেকুৱাবোৰ কথা স্পষ্টকৈ যদি কয় তেতিয়া মানুহে নিশ্চয় পতিয়ন যাব যে নহয় এইটো এটা অৰ্থনৈতিক সবলীকৰণ, নিবনুৱাৰ সংস্থাপন, আন্তঃগাঁথনি উন্নয়ন, এই সামগ্ৰিক যিটো চিন্তা চৰ্চা। আৰু তাৰ লগতে আছে ধৰক এতিয়া এই নদী বান্ধ বিতৰ্কও এটা আছে, সেইটো আমাৰ আমি ক'বলৈ মানে ইলেকশ্যনত তলই পৰি গৈছে, এইটো তল পৰি গৈছে। কিন্তু এতিয়া নদী বান্ধ বৰ্তমান ভোটৰ কাৰণে বিষয় নদী বান্ধ বিষয়টো কোৱা নাই, নদী বান্ধৰ লগত উন্নয়ন জড়িত হৈ আছে। কাৰণ নদী বান্ধটো হ'লে শক্তি উৎপাদন হ'ব, শক্তি উৎপাদন হ'লে আমাৰ আন্তঃগাঁথনি, এতিয়াতো মানুহৰ ঘৰে ঘৰে প্ৰত্যেকৰ হাতে হাতে মোবাইল, লেপটপ, মানে আমাৰ শক্তিৰ যিটো ব্যয় সেইটো বাঢ়িছে। গতিকে এই আন্তঃগাঁথনি, অৰ্থনৈতিক সবলীকৰণ, নিবনুৱা সংস্থাপন, এইবিলাক মূল বিষয়। এইবিলাক বিষয় সম্পৰ্কত যদি ৰাজনৈতিক দলবিলাকে স্পষ্টকৈ কয় নিশ্চয় ভোটাৰ ৰাইজে। মই সম্পূৰ্ণভাৱে একমত, মিশ্ৰ ছাৰৰ লগত সম্পূৰ্ণভাৱে একমত। তাৰে লগত মই এটা কথা যোগ দিব খুজিছোঁ যে ভোট দিওঁতে জনসাধাৰণে আৰু এটা কথা লক্ষ্য ৰাখিব, যাতে এখন সুস্থিৰ চৰকাৰ হয়, ষ্টেবল গভমেণ্ট। এখন ষ্টেবল গভমেণ্টেহে ডিচিশ্যন ল'ব পাৰে, দেশ লৈ কাম কৰিব পাৰে। গতিকে সেইটো জনসাধাৰণে চাব লাগিব। এখন চৰকাৰ নিৰ্বাচিত কৰিব লাগিব তেখেতসকলে যি চৰকাৰে কাম কৰে ফৰ দ্য চেক অফ দ্য পাব্লিক, জনসাধাৰণৰ কাৰণে। 5 বছৰ সুস্থিৰভাৱে। কিন্তু যোৱা 20 বছৰত অসমত ৰাইজে সুস্থিৰ চৰকাৰে দি আছে, মানে যিখন চৰকাৰ গঠন কৰিছে এতিয়ালৈকে কিন্তু আমাৰ এই ব্যতিক্ৰম হোৱা নাই যে 5 বছৰ সম্পূৰ্ণ কৰিব পৰা নাই, আস্থা ভোটৰ প্ৰয়োজন হৈছে বা এই ধৰণৰ ছবি আমি অসমত দেখিবলৈ নাই। মানে ভোটদাতা ৰাইজৰ সিদ্ধান্ত 5 বছৰ অতিক্ৰম কৰিছে। নাই চাওক শৰ্মাদা কৰিয়া, ভোটাৰ হ'ল সৰ্বে সৰ্বা। নিশ্চয় আমি যিমান আলোচনা কৰোঁ নকৰোঁ, আপুনি চাব ভোটাৰ ইমান মানে পৰিপক্ক, বিচক্ষণ যে এনেকুৱা ইতিবাচক ভোট দিয়ে যে কোনেও নভবা কথাও হৈ যায়। ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত, নিৰ্বাচনী ইতিহাসত বহুত ঘটনা তেনেকুৱা হৈছে, ইয়াৰ উদাহৰণ অলেখ আছে। বিহাৰৰ শেষতে নিৰ্বাচনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে আমাৰ চাইলেণ্ট ভোটাৰ আছে, মহিলা, সেইখন ৰাজ্যৰ বিষয়ে কথা কৈছে। গতিকে এই আমি চাইলেণ্ট ভোটাৰৰ বিষয়ে কথা পাতিছোঁ আমাৰ ৰাজ্যত। গতিকে ভোটাৰ ইমান বিচক্ষণ, ভোটাৰে সিদ্ধান্ত ইতিমধ্যে লৈ থৈছে কাক ভোট দিব। সেইটো কেতিয়াও আমি আলোচনাৰ বিষয়ৰ পৰা বাদ দিব নোৱাৰোঁ। ভোটাৰ ইমান সুস্থ আৰু সুন্দৰ, ইতিবাচক, যে ইতিবাচক ভোটেই দিব যাকে নিদিয়ে। সেইকাৰণে ভোটদানৰ হাৰটো বৃদ্ধি এটা খুব ভাল লক্ষণ অসমৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে, যে খুব সুন্দৰভাৱে ইয়াত আমাৰ প্ৰতি বছৰে 2-3% প্ৰতিটো নিৰ্বাচনতে বৃদ্ধি হৈ আছে। ইয়াত কিন্তু শৰ্মাদা ইয়াত এটা মই সংযোজন কৰোঁ, এই ভোটাৰ বৃদ্ধিত কিন্তু নিৰ্বাচন আয়োগৰ নিশ্চয় সজাগতা অনুষ্ঠান জাতীয় যিবোৰ কৰিছে, আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আকাশবাণীৰ সৈতে তেখেতসকলৰ সৈতে। আৰু আমাৰ কেইবাগৰাকীও শ্ৰোতাই, যথেষ্ট সংখ্যক শ্ৰোতাই আমাক ফোন কৰিছে, তেখেতসকলে কথা পাতিব বিচাৰিছে। নিশ্চয় আমি সেই আলোচনা অব্যাহত ৰাখিম। আপোনাৰ প্ৰশ্নৰ উত্তৰৰ আধৰি মই সংযোগ কৰিব বিচাৰিলোঁ। আমাৰ আজি সময় শেষ হ'ল। আমি পৰহিলৈকে মানে শনিবাৰে একে সময়তে পুনৰ এই ধৰণৰ আলোচনালৈ দুগৰাকী আন সমল ব্যক্তিৰ সৈতে উপস্থিত হ'ম।
দুয়োগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠানত আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মালিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ দুয়োগৰাকী স্থানীয় সংবাদদাতাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সমস্ত শ্ৰোতালৈ নমস্কাৰ জনাই আমাৰ এই নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানত আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ। নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানটি শুনিলে। সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল সাংবাদিক বেদব্ৰত দেৱ মিশ্ৰ আৰু ৰাজনৈতিক বিশ্লেষক ধৰণীধৰ গোস্বামী। আন ধৰিলে মানস প্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু